নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মাৰ্চ। ৰাজ্যৰ মহিলাসকলৰ বাবে ৫খন অভিলাষী আঁচনি কি এই আঁচনি কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিলে কেইবাটাও ভাল খবৰ। লগতে কেবিনেট বৈঠকত লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী। লগতে গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা চৰকাৰে প্ৰদান কৰিব ১ এপ্ৰিলত। তাৰ আগতে চৰকাৰে নতুনকৈ এই আঁচনি প্ৰকাশ কৰিছে আত্মগোটৰ মহিলাসকলৰ বাবে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয়ৰ তালিকাৰ পৰা। আপুনি কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নামটো আছে না নাই। লগতে চৰকাৰী টয়লেটৰ বাবে যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি টকা পোৱা নাই নেকি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ ৫খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি এইকেইটা আঁচনি পাইছে নে নাই, যদি পোৱা নাই কেনেকৈ কৰিব আবেদন সবিশেষজনক ভিডিঅ'টোৰ জৰিয়তে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। শনিবাৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, লগতে বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই ৫ আঁচনিৰ জৰিয়তে সামৰি লোৱা সহযোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব শনিবাৰ নাৰী আঁচনিৰ সুবিধা। কেৱল এয়াই নহয়, তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি ২৫০ টকাৰ পৰা ১,৫০,০০০ টকাৰ পৰ্যন্ত। কন্যাৰ ২১ বছৰ সম্পূৰ্ণ হ'লে ৮% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধনৰাশি। ২০ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি চৰকাৰে প্ৰদান কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি ঘোষণা কৰিছে চৰকাৰে আৰু প্ৰত্যেক মাহতে অৰুণোদয় আঁচনিৰ টকা পাই আছে মহিলাসকলে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰি আহিছে প্ৰত্যেক মাহতে ১,২৫০ টকাকৈ। যদি আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত কৰি লওক, কিয়নো এই মাহৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ। যদি আপুনি এতিয়ালৈকে প্ৰপত্ৰ পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব, তেনে ক্ষেত্ৰত অতি আপুনি যোগাযোগ কৰক আপোনাৰ গাঁও পঞ্চায়তত, কিয়নো গাঁও পঞ্চায়তৰ পৰা বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰসমূহ। গৃহহীনসকলক সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ঘোষণা কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাৰ বাবে ৰাজশযুক্ত গেছ চিলিণ্ডাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫টা আঁচনিৰ কথা ঘোষণা কৰিছে। এইসমূহ আঁচনিৰ ভিতৰত কোনটো আঁচনি আপোনাৰ ঘৰত নাই বা কোনটো আঁচনিৰ বাবে আপোনাৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত যদি কোনটো আঁচনিৰ প্ৰয়োজন হৈছে আপুনি কমেণ্ট কৰি জনাই দিব। আপুনি কেনেকৈ লাভ কৰিব কোনটো আঁচনি নিশ্চয় সম্পৰ্কে আপোনালোকক আন এটা ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব SBIৰ গ্ৰাহকসকলে। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ বা ফোন কল। মোবাইলত আপোনাৰ মেছেজ আহিলে আপুনি কি কৰিব, আপোনাৰ একাউণ্টত ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনাৰ মোবাইল ফোনত মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে, কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথি পত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য, কিন্তু এইসমূহত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি আপোনালৈ ফোন নকৰে। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিত কৰে আপোনাক। ১ নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ SMS বা ইমেইল বা হোৱাটছএপত লিংক কেতিয়াও প্ৰেৰণ নকৰে। ২ নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। ৩ নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলেই আপুনি ফোন কৰক 1930 নম্বৰত। হঠাৎ অকৃত্যশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM বা ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 180021
00 নম্বৰ এই দুটা নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক যিকোনো সমস্যা হলে লগে লগে আপুনি কল কৰি সবিশেষ সমাধান আপুনি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি এপিডিচিএলৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি তেনে ক্ষেত্ৰত বিদ্যুৎ বিল বেছি আহে নে কম আহে নিশ্চয় কমেন্ট বক্সত জনাই দিব বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব এপিডিচিএলক যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলৈ বাকী আছে হিও সহজতে আপুনি পৰিশোধ কৰিব পাৰিব দুটাকৈ নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ তৰফৰ পৰা নম্বৰ দুটা হৈছে অনলাইন অন টু আৰু আনটো নম্বৰ হৈছে 7575 99966 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব আৰু এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা support@apdcl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা হয় বন্ধুবান্ধৱীসকল এপিডিচিএলৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাজ্যক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ই-শ্ৰমত নাম পঞ্জীয়ন কৃষকৰ বাবে এটা ভাল খবৰ যদি ই-শ্ৰম কাৰ্ডত আপোনাৰ নামটো পঞ্জীয়ন হৈছে তেনে ক্ষেত্ৰত সেইসকল শ্ৰমিকৰ বাবে এটা ভাল খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব কেৱল এয়াই নহয় দৃষ্টি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰা হ'ব দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে কেৱল এয়াই নহয় শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা ই শ্ৰম কাৰ্ডত যদি আপোনাৰ নামটো পঞ্জীয়ন হৈছে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি এই সমূহ সুবিধা যদি আপুনি এতিয়ালৈকে ই শ্ৰম কাৰ্ডটো বনাব পৰা নাই তেনে ক্ষেত্ৰত কেনেকুৱাকৈ বনাই ল'ব বা নামটো পঞ্জীয়ন কৰি লৈ ল'ব যদি আপোনাৰ আধাৰ কাৰ্ড আৰু এখন বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব কেনেকুৱাকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপুনি নাজানে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মগোটৰ প্ৰত্যেকজন মহিলাক লৈ চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে যদি আপুনি আত্মগোটৰ মহিলা আৰু আপুনি গছ পুলি ৰোপণ কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি টকা পাব নাই সম্পূৰ্ণকৈ জানি লওক 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখপতি বাইদেউৰ ধন ৰাখি আৰু বহুতো মহিলাই নাপাব এই আঁচনিৰ টকা প্ৰথম কিস্তিত 10,000 টকা প্ৰদান কৰিব চৰকাৰে আৰু পৰৱৰ্তী কিস্তিত 25,000 টকা দিব প্ৰথম কিস্তিত 10,000 টকা আৰু 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাই 1 এপ্ৰিলত ঘোষণা কৰা হ'ব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা বাছনিভুক্ত মহিলাৰ নাম ফোন যোগে ঘোষণা কৰিব চৰকাৰে যদিহে 10,000 টকা আপুনি ফল কামত ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰে প্ৰদান কৰিব আপোনাক 25,000 টকা ৰাজ্যজুৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয়ৰ পৰা নাম কটা গ'ল শ মহিলাৰ আপোনাৰ নামটো কটা গৈছে নাই এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত গৈ জিলাই মহিলাসকলৰ ভয়ংকৰ প্ৰতিবাদ দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পিছতে কিয় নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা নাম কটা যোৱাৰ পিছতে শ মহিলা ওলাই আহিছে ৰাজপথলৈ আৰু কিয় অৰুণোদয় আঁচনিৰ পৰা নামটো কটা গৈছে ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে গোলকগঞ্জ বহু দৰিদ্ৰ হিতাধিকাৰীৰ নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীৰ বিপৰীতে পঞ্চায়তৰ সভাপতি নেতাকৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে আৰু গোলকগঞ্জত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে আৰু গাঁও পঞ্চায়তত গৈ এতিয়া আপুনি যোগাযোগ কৰক কিয় নাম কৰ্তন হোৱাৰ পিছতেই ৰাজপথত প্ৰতিবাদ মহিলাসকলৰ ধন নিদিয়াৰ বাবে বাছনি কমিটিয়ে নাম কাটি দিয়াৰ অভিযোগ উত্থাপিত হৈছে যদি আপোনাৰ গাঁও অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেন্ট বক্সত জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'